কলিয়াবৰ আঞ্চলিক বিধায়ক মহোদয় শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়াদেৱ এইবাৰো ইলেকশ্যনত উঠিছে। গতিকে মই মানে তেখেতৰ ভাল কথা এইখিনিকে মই ক'বলৈ বিচাৰোঁ যে তেখেতে কলিয়াবৰত যিখিনি উন্নয়নমূলক কাম কৰিলে হয়তো অন্যই তেনেকুৱা কাম কৰিব পৰা নাই। আৰু তেখেতৰ উন্নয়নমূলক কামৰ উপৰিও যে তেখেতৰ এখন যে অন্তৰ যে আছে সেই অন্তৰে যে সকলোকে চুব যে পাৰিছে আৰু তেখেতে যে সকলোৰে খবৰ ল'ব পাৰে এনেকুৱা এজন ব্যক্তিৰ ওচৰ নাচাপি বাৰু আৰু কাৰ ওচৰত আমি যাব পাৰোঁ সেই কথা আমি ময়ো যদি মানে বঢ়াই কৰি নকওঁ তথাপিও হয়তো সকলো কলিয়াবৰীয়া ৰাইজে এইখিনি কথা নিশ্চয়কৈ উপলব্ধি কৰিব পাৰিছে। আমি এজন সন্মানীয় প্ৰাৰ্থী হিচাপে শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়াদেৱৰ কথা এইকাৰণেই কওঁ যে তেখেতে অতি ভাল মানুহ আৰু তেখেতৰ ওচৰ চাপিলে বা নাচাপিলেও তেখেতৰ যিখিনি নেকি মানৱীয়তা সেইখিনি হয়তো আমি মানৱ দৰদী হিচাপে মানে ক'ব পাৰোঁ। আৰু বিভিন্ন অঞ্চলত সোমাই গৈ পেলাই তেখেতে যেনেকৈ নিজৰ কথাবিলাক কয় হয়তো দেখা যায় যে তেখেতে পলিটিক্সৰ কথা মানে কোৱা মানে দেখা পোৱাই নাযায়, কিন্তু তেখেতে এটা কথা স্পষ্টকৈ মানে কয় যে হয় মানৱ লাগে, মানুহে মানুহৰ মানে কামত আহে। গতিকে তেনেকুৱা ক্ষেত্ৰত সকলো ধৰণৰ কামেই তেখেতে কৰে। গতিকে মই ইয়াতকৈ আৰু বেছিকৈ নকওঁ। এইবাৰ সকলোৱে এজন ব্যক্তিৰ ব্যক্তিত্বক চাই প্ৰাৰ্থী দিয়ক। কিছুমান কাম যেনেকৈ এতিয়া ৰাস্তা পদূলিকে আদি কৰি কোনখন কলিয়াবৰৰ গাঁৱে ৰাস্তা পোৱা নাই বুলি কওঁ, সকলোখিনি ৰাইজেই একেমুখে ক'ব পাৰিব যে আমি সকলোতে ৰাস্তা ঘাট ইত্যাদি ইত্যাদি পাইছোঁ। আৰু ইফালে আমাৰ হস্পিটেলখনৰ যি জৰাজীৰ্ণ অৱস্থা হৈ আছিলে, কিন্তু এতিয়া যদি আমি দেখোঁ যে সেই হস্পিটেলেই আজি চিভিল হৈ এতিয়া হয়তো ভৱিষ্যতে আমি আশা কৰিম যে মেডিকেল কলেজলৈকেও মানে উন্নীত হ'ব পাৰে। আৰু ইফালে দেখা যায় যে গাঁৱৰ যিবিলাক নিবনুৱা যুৱক আছিলে হয়তো বাছি সেই সকলকো চাকৰি পোৱাৰ পিছতেই তেখেতসকলকো চাকৰিৰ সুব্যৱস্থা কৰি দিয়াৰ বাবে তেখেতে বহুতখিনি চেষ্টা কৰা পৰিলক্ষিত হৈছিল। কাৰোবাৰ দুখ দৈন্যতাৰ কথা গৈ যদিও কৈছিল যে মই অমুকটো কাম কৰিব পৰা নাই, মই এসাঁজ নোখোৱাকৈ আছোঁ, দেখিছোঁ যে তেনেকুৱা কামো তেখেতৰ মানৱ দৰদী হৈ পেলাই কৰিছিল। গতিকে ৰাইজ মই বহুত কামৰ শিতান হয়তো তেনেকৈ মই লিখিত হিচাপে অনা নাই যদিও চকুৰে দেখা দুই এটা কাম মই ক'লোঁ। আপোনালোকেও বিবেচনা কৰি সেইজন মানুহক ওচৰত ৰাখিবৰ কাৰণে আপোনালোকে চিন্তা চৰ্চা কৰিব। কেশৱ মহন্ত তেওঁ মানে কলিয়াবৰত বহুতখিনি উন্নতি কাম কৰিছে। পানী হৈছে যদিও চব মানুহক সহায় কৰিছে পইচা পাতি দি। এতিয়াও শুনিছো 24 চনৰ পইচাটো দিম বুলি তেওঁ ঘোষণা কৰিছে। যিহেতুকে আমিও বহুত অভাৱত পৰিছিলো, তেওঁ পইচাটো পোৱাৰ পৰা সেই উন্নতি হৈছো। আৰু হিমন্ত বিশ্ব শৰ্মাই দিয়া 10,000 টকালৈ মই আজি চব্জি বেপাৰ কৰিব আহিছো। নতুবা পানী পিছত মোৰ বহুতখিনি সমস্যা হৈছিল, আজি 10,000 টকাটো পাই পেলাই মই বহুতখিনি উন্নতি লৈ গৈছো। চলিবলৈও মোৰ অভাৱ হৈ গৈছিলে। তেওঁলোকে যিখিনি কৈছে ভালৰ কাৰণে কৈছে, ভালে কৰিছে। আৰু এতিয়াও চৰকাৰখন তেওঁলোককে বিচাৰো, কেশৱ ছাৰকো বিচাৰো, তেওঁ বহুত ভাল। মোৰ ঘৰত কলংপাত হয়, জখলাবন্ধাতে কলংপাত। মোৰ তেনেকুৱা ঘৰত কোনো নাই, ল'ৰা আৰু মই আছো। মামা দিয়া 10,000 টকাটো লৈ চব্জি বেপাৰত ধৰিছোহি। আৰু কেশৱ ছাৰেও বহুতখিনি মানে আপোনাৰ সহায় কৰিছে। কলিয়াবৰ সমষ্টি সকলোৱে তেওঁকে বিচাৰো। কেশৱ ছাৰকে আমি আগৰ পৰাই পাই আহিছো। আমি আগৰ দিনত এজনী মানুহ কেশৱ ছাৰক আগৰ পৰাই পাই আহিছো আৰু দেখি আহিছো। তেওঁক লগ কৰিব গ'লেও তেওঁ ভালকৈ লগ কৰে, কেতিয়াও মানুহক মানে লগ নকৰো বুলি নকয়। আগে পিছেও আমি লগ কৰিছো। সৰু ডাঙৰ দুখীয়া ধনী মানে তেওঁ ভাৱ নলয়। সেইটো কাৰণে আমি এতিয়া ছাৰকে আকৌ বিচাৰো। আমি আচলতে কেশৱ মহন্ত ডাঙৰীয়া আমাৰ কলিয়াবৰত বহুতো উন্নত কৰিছে আৰু তেখেতক আমি বিচাৰোঁ আৰু আগলৈও বিচাৰি থাকিম। আৰু তেখেতেই ইনশাল্লাহ বিজয় হ'ব। আৰু আমাৰ কলিয়াবৰত এখন আমাৰ জখলাবন্ধা আমাৰ যিটো এই আপোনাৰ হস্পিটেল হয়, এইখন বহুত উন্নত কৰিছে। আগত যি সময়ত এখন আগৰ চৰকাৰে এইবোৰ কৰা নাছিলে, যিবোৰ এতিয়া বৰ্তমান পাইছোঁ। আৰু হস্পিটেল মানে বহুত বেডৰ চিট থকা এখন হস্পিটেলো পাইছোঁ। বহুতৰ অপাৰেশ্যন পৰা কৰি আপোনাৰ আল্ট্ৰাচাউণ্ড, এক্সৰে, যিবিলাক CT স্কেন এইবোৰ এক সময়ত নাছিলে, কিন্তু বৰ্তমান এই চৰকাৰ অহাৰ পিছত বহুত উন্নত হৈছে। আমি যিটো
ব্লাড পৰীক্ষাৰ যিটো আমি বাহিৰত কৰিবলগীয়া হয়, বহুত পইচাত কৰিবলগীয়া সেইটো বিনামূলীয়াত হৈছে। সেইটো বৰ ধুনীয়া, আমি আগবঢ়াই বহুত কিবা কি পাইছোঁ কেশৱ মহন্তৰ পৰা। এতিয়া আগলৈও আমি জিকাবলৈ আশা কৰিছোঁ আৰু ইনশাল্লাহ পাই থাকিম তেওঁৰ পৰা। তেওঁ জিকিলে বহুত কাম উন্নত হ'ব। বাকীকেইজন প্ৰাৰ্থীক কিয় নিবিচাৰে? বাকীকেইজনে সিমানখিনি কাম হয়তো তেনেকৈ হোৱা নাই, আমি দেখা নাই, কিন্তু তেওঁৰ যুগত বহুত কিবা কিবি হৈছে আৰু তেওঁ থাকিলে আমি ভাবোঁ যে আমাৰ কলিয়াবৰ আৰু আগবাঢ়ি যাব আৰু উন্নত হ'ব আৰু আমাৰ ৰাইজৰ কাৰণে বহুত সহায় সহযোগিতা হ'ব। মন্ত্ৰী কেশৱ মহন্ত হয়, তেখেতক আমি ভাল পাওঁ। আৰু গৰম বতাহ চলি আছে আমাৰ। তাৰপিছত আমাৰ এতিয়া ধৰক কেশৱ মহন্ত ডাঙৰীয়া আমাৰ যিখিনি কাম কৰিছে, আজি চাবলগীয়া কাম, শলাগ ল'বলগীয়া কথা। আমাৰ যিটো জলসিঞ্চনৰ চিন্তাটো কৰক, জলসিঞ্চনৰ কামখিনি হেৰি কৰিছে আৰু আমাৰ ৰাস্তা ঘাট পদূলি চব কৰিছে আৰু যিখিনি দুই এটা বাকী আছে সেইকেইটাও এতিয়া ইলেকশ্যন টাইমত কৰিব পৰা নাই। সদ্যহতে ইলেকশ্যনৰ পিছত এই কামকেইটা কৰি দিব আৰু কৰাৰ লগে লগে কোনো এটা কাম বাকী নাই। আজি চাকৰি বাকৰিৰ পৰা আদি কৰি সমূহ ৰাইজক যিখিনি তেওঁ অৱদান দিছে, সেই অৱদানখিনি আমি পাহৰিব নোৱাৰোঁ। আৰু তেখেতে আজিলৈকে কাৰো হেৰি কৰা নাই। গতিকে সমূহ ৰাইজক, আমি কলিয়াবৰৰ ৰাইজক জনাওঁ যে আমাৰ বিধায়ক কেশৱ মহন্ত ডাঙৰীয়া আজি নেক্সট টিকেট পোৱাত এতিয়া বহুত ভোটত জয়যুক্ত কৰিবলৈ আমি অনুৰোধ জনালোঁ। আৰু আগলৈকে তেখেতৰ চব বস্তু পোৱা যাব। তেখেতৰ হেৰি আছে, যিখিনি কাম কৰিবলগীয়া আছে সেইখিনি কাম কৰিব। বেছি এটা নাই, কিবা এটা কাম আছে মানে সেইটো হেৰিত, ইমানেই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।